হ'ল অয়ন কি কৰিলা তুমি কিহে পাইছিলা তোমাক এই ড্ৰয়িংখন চুবলৈ ৰবা আজি তোমাক মই বলা ভাৰ্গৱ হয় দাদাৰ পেইণ্টিংটো কিয় বেয়া কৰিছা নেক্সট টাইম এনেকুৱা নকৰিবা ঠিক আছে নকৰো প্ৰমিছ প্ৰমিছ লোৱা এইখিনি খাই লোৱা এইখিনি লোৱা কমল দা ভালে আছেনে আমাৰ দোকানী মানুহ কিনো খবৰ আছো দে তোৰ খবৰটো শুনি ভাল লাগিছে দেই মিঠাই খাবলৈ যাম দেই আহিব বাৰু যাম দে তই মোৰ ছোৱালীজনী পঢ়াব পাৰিবি নেকি মাকে পঢ়ালে একেবাৰে নপঢ়ে বুজিছনে মই ছোৱালীজনীক লৈ বৰ বিমূৰত পৰিছোঁ ঠিক আছে দাদা মই অহা মাহৰ পৰা পঢ়াই দিম দিয়ক হ'ব দে কিন্তু তোক ফিজ কিমান লাগিব আগতে পঢ়াই লওঁচোন তাৰপাছত কিবা এটা হ'ব আৰু অঁ হেৰি মোক আলু 1 কেজি আৰু নিমখ এপেকেট লাগিছিলে দিছোঁ ৰ বৌকো ক'বচোন এদিন আমাৰ ঘৰলৈ আহিবলৈ কম বাৰু ছোৱালীজনীৰ লগত লাগি থাকিব লাগে যে সময় নাপায় তাতে আকৌ ঘৰৰ কাম বনবোৰ আছেই নহয় ল তাকে কিমান হ'ল দাদা মোৰ 60 টকা হ'ল তই 55 টকা দিলেই হ'ব দে এয়া লওক আহিছোঁ 60 টকা দিলি যে একো নহয় দাদা ৰাখি থওক চিগাৰেট পেকেট দিছোঁ মাইনা ধুনীয়া লাগিছে দেই এবাৰ ঘূৰি দিয়াচোন যদি তুমি ঘূৰি নোচোৱা তেতিয়াহ'লে গম পাম তুমি মোক ভাল পোৱা কি হ'ল মাইনা মাইনাৰ খং উঠিছে দেই মাইনা খং কিয় কৰিছা প্লিজ হাঁহি দিয়া না হাঁহিলে কিন্তু তোমাক আৰু ধুনীয়া লাগিব হাঁহিব লাগে তো কি কলি আকৌ এবাৰ কচোন মোক আন ছোৱালী বুলি ভাবি ভুল নকৰিবি যিয়ে তহঁতৰ কথা শুনি মনে মনে গুচি যায় আৰু এইখন দেখিছ এইটো যেতিয়া তহঁতৰ কাণৰ তলত পৰিব তেতিয়া ৰাস্তাত ছোৱালী জোকৰ উত্তৰ ভালদৰে পাই যাবি কি ক'লা তোমাক কিন্তু খং কৰিলে বিৰাট ধুনীয়া লাগে দেই ঘৰত বাই ভনী নাই প্ৰথমতে ছোৱালীক সন্মান কৰিবলৈ শিক আৰু নেক্সট টাইম যদি এনেকুৱা ভুল কৰ নহয় মোৰ কিন্তু থানাত FIR দিবলৈ বেছি সময় নালাগিব পুলিচৰ মাৰ খালেহে যদি তহঁতৰ গত লাগে গতিকে কথাষাৰ ভালকৈ বন্ধ ৰাখিবি বুজিলি বাহ বেলেগ দেখো বিনোদন বৌ তুমি মোক এতিয়াও বেয়া পাই আছা নাই পাব নিজৰ বৌকো মিছা মাতানে নাই মই জানো একচুৱেলি মই অয়নক তেনেকৈ ক'ব নালাগিছিল কিন্তু মোৰতো খংটো জানাই বৰ সোনকালে উঠে আৰু খঙতে মই অয়নক মাৰিবলৈ হাত দাঙিলোঁ প্লিজ মোক ভুল বুজি নাথাকিবা মইনো কি ক'ম কিন্তু মই তোমাৰ পৰা এইখিনি এক্সপেক্ট কৰা নাছিলোঁ বাৰু যি হ'ল হ'ল তুমি যিহেতু নিজৰ ভুলখিনি বুজি পাইছা মোৰ আৰু ক'ব লগা একো নাই এতিয়া তুমি যাব পাৰা মই আহোঁ মোক খালি ভুল বুজি নাথাকিবা এই মায়াৰ মুখ কেৱল নিজৰ সন্তানৰ প্ৰতিহে নিজৰ সন্তানৰ কথা পাহৰি মায়াই আনৰ সন্তানক কেতিয়াও মায়া মুখ দেখুৱাব নোৱাৰে দাদা এই যে মই আহোঁতে ছোৱালীজনী যে পাৰ হৈ গৈছিলে ছোৱালীজনী বাৰু
নামটো কি অ' তাইৰ নাম অঁ তাইৰ নাম শকুন্তলা আকৌ আমাৰ গাঁৱৰ যে মানিক বৰুৱা তেওঁৰ ছোৱালী কামে কাজে পঢ়াই শুনাই সকলোতে উস্তাদ তাই এইটো ৰাস্তাই সদায় অহা যোৱা কৰেনে মাজে মাজে মোৰ দোকানলৈ আহে কিন্তু এই ৰাস্তাটোৰে তাই সদায় অহা যোৱা কৰে কিয় টিউশ্যনলৈ যায় তাই এই ৰাস্তাটোৰে টিউশ্যন কৰাবলৈ যায় টিউশ্যনলৈ যায় এনেই সুধিলোঁ আহি আছোঁ যোৱা বৰ্মা উৎপল বহু দিনৰ পিছত ভালে আছা ভাল ভাল বৰ্মা আপোনাৰ ভালনে আছো ভগৱানৰ কৃপাত বহুত দিন হ'ল আপোনালোকৰ খা খবৰে পোৱা নাই আৰু বিনোদনক লগ নোপোৱা প্ৰায় এবছৰ মানেই হ'ল সেইকাৰণে ফোন নকৰিলোঁ আৰু ডাইৰেক্ট আহিয়ে গ'লো ভালেই কৰিলা বিনোদনে আজিকালি বৰকৈ ফুৰা চকা নকৰাই হ'ল বাহিৰলৈ যোৱাৰ নামত কেৱল অফিচলৈহে যায় মৰমীজনী ঢুকোৱাৰ পৰা ল'ৰাটোৰ মুখত হাঁহিয়ে নোহোৱা হ'ল তাতে আকৌ অয়নটো সৰু হৈ থাকিল যে ভাল ছোৱালীজনী চাই বিনোদনক আকৌ বিয়াখন পাতি দিয়ক তেতিয়া সিও এগৰাকী ৱাইফ পাব অয়নেও নিজৰ মাকক ঘূৰাই পাব আৰু আপুনিও এগৰাকী ভাল বোৱাৰী পাব দিয়কচোন তাকে ভাবিছোঁ কিন্তু তাক মান্তি কৰাব পৰা নাই যে বয়সত সৰু হ'লেও তুমি তাৰ বন্ধুৰ দৰে তুমি তাক অকণ বুজাবাচোন ঠিক আছে দিয়ক বৰ্মা মই তাক বুজাম আমি বুজাই বুজাই হাৰ মানিলোঁ বুজিছা উৎপল তই কেতিয়া আহিলি জাষ্ট আহি পালোঁ বহ তোমালোক বহাচোন দেই মই চাহ কৰোঁগৈ বাকী খবৰ ক মোৰ আৰু কি বাকী তোৰ খবৰ ক তোকতো আজিকালি নেদেখাই হ'লো বিজনেছৰ কামত খুব ব্যস্ত যেন পাইছোঁ নাই নাই তেনেকুৱা একোৱেই নহয় আজিকালি ক'তো ভাল নালাগে একমাত্ৰ ঘৰখনৰ বাবেহে দাদাৰ লগত বিজনেছ কৰি আছোঁ নহ'লে অইনৰ বাহিৰেনো মোৰ আৰু কোন আছে জীৱনত কি এনেকৈ হাৰ মানি যাবি নেকি আকৌ নতুনকৈ আৰম্ভ কৰ মানে তই আকৌ বিয়া পাত নাই নাই এইবোৰ তই কি কৈ আছ এয়া মোৰ বাবে অসম্ভৱ বুলি কোনো কথাই নাই সেইবিলাক চব মনৰ কথা তই যদি আকুৰগোচ হৈ থাক তোৰ লগতে বৰ্মা আৰু অয়নেও বহুত কষ্ট পাব দাদা ভালে আছে আছোঁ বহুদিনৰ মূৰত দেখোন আহক চাহ দিছোঁ ব'ল আগুৱাই আছোঁ তই কথাবোৰ এবাৰ আকৌ ভালদৰে ভাবিছিলি ব'ল চাহ খাই আহোঁ ব'ল ঐ ক'ত যাৱ টিউশ্যনৰ পৰা আহোঁ তই বিস্কুট এপেকেট নিওঁ আবেলি এপাক আহিবিচোন দেই যাম দে হ'ব দে যা দেৰি হৈছে দিয়া মোক দিয়া সুবিশালতি মন আকুৱালি ল মৰণৰ ভয় কি লাগে কচোন অঁ বিস্কুট এপেকেট দিয়কচোন আৰু ভুজিয়া নাই নেকি আছে সেয়া লচোন মই বিস্কুট পেকেট আনি দিছোঁ ৰ কমলা ঠিক আছে হা এই শকুন্তলাৰ ঘৰ ক'তনো আমাৰ ইয়াতে আকৌ পিছে ঘৰটোনো তোমাক কিয় লাগে তুমিতো বিয়াও পতা নাই ল'ৰা ছোৱালী টিউশ্যন দিবলৈ নাই নাই তেনেকুৱা একো নহয় বেলেগ এটা কাৰণতে সুধিলোঁ কাৰণটো পিছে আমি জানিব পাৰোঁ নে নোৱাৰোঁ অঁ ৰ'বাচোন ৰ'বা এয়া আমাৰ নিৰ্মালী শকুন্তলাৰ নহ'লে গ'লে লগা বান্ধৱ নমস্কাৰ এওঁ উদয়ন সন্দিকৈ ৰাজীৱ সন্দিকৈ ল'ৰা অঁ পিছে আপুনি শকুন্তলাক কেনেকৈ চিনি পায় চিনি ঠিক নাপাওঁ শুনিহে আছিলোঁ বহুত ভাল ছোৱালী বুলি ভাল ছোৱালী নহয় হা বহুত ভাল ছোৱালী তাই দেখিবলৈ যিমান ধুনীয়া তাইৰ মনটো সিমান ধুনীয়া হয় নেকি অঁ আকৌ তাই ঘৰৰ কাম বন পঢ়া শুনাত সকলোতে নাম্বাৰ 1
যি দেখিছোঁ তুমি শকুন্তলাৰ কথা বহুত জানা। অঁ নাজানিম কিয় আকৌ, আমি দুজনী সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ। অ' দাদা মোৰ বিস্কুট পেকেট দিয়ক, মোৰ দেৰি হৈছে যাওঁ। অঁ আনি দিছোঁ ৰ। তুমি ৰোৱা, মই আছোঁ। অঁ ঠিক আছে ককাই দিয়ক, সোনকালে দিয়ক, দেৰি হ'লে মায়ে মোৰ কলিজা খাব। অঁ গৈছোঁ ৰ। আহক। কি হলো আজি দেখোন ৰাতিপুৱাই গা ধুলি? কিয় কিবা অপৰাধ কৰিলোঁ নেকি? তোক মই তেনেকৈ কেতিয়া ক'লো? তোক দেখোন আজিকালি কিবা এটা কথা ক'লে কিবা এটা উত্তৰ দিয়। প্ৰশ্নবোৰ তেনেকৈ কৰা যে। কি তেনেকৈ প্ৰশ্ন কৰিলোঁ? বেলি দুপৰীয়া গা ধোৱা ল'ৰাটোৱে ৰাতিপুৱাই ধুলি, সেইটোহে কৈছোঁ। কাৰণ মই এফালে যাম। ক'লৈ যাবি? লগৰ ল'ৰা ঘৰলৈ। কোন লগৰ ল'ৰা? নাম নাই নেকি? বিকি। বিকি? ঐ মই তোক তাৰ লগত ফুৰিব নালাগে বুলি কোৱা নাই, সি বেয়া ল'ৰা বুলি তই নাজান? জীয়ৰী বোৱাৰী কোনো এজনী তাৰ চকু আগেদি পাৰ হৈ যাব নোৱাৰে। সহ্য তোৰ কৰবাৰ। যোৱাবাৰ বিহু ফাংচনত কি হৈছিলে তই পাহৰিলি? সেই বাপেকটো আহি নোপোৱা হ'লে গাঁৱৰ ৰাইজে তাৰ পিঠিখন সেইদিনা বহল কৰি পেলালে। কিন্তু এইবোৰ কথা তুমি মোক কিয় কৈ আছা? তই আকৌ সেইবোৰৰে লগ ধৰিছ যে। হ'ব তুমি কোৱাৰ দৰে সি ইমান বেয়া ল'ৰাও নহয়, আৰু ভাল কি বেয়া কি মই জানো, তুমি মোক শিকাব নালাগে। ৰাতিলৈ মোলৈ ভাত নমতাবা, মই তাতে খাই আহিম। যাম বুলি ভাবিলিয়ে যেতিয়া মই ক'লে জানো তই শুনিবি? তাৰ বাপেকৰ নিচিনা তোৰ বাপেৰৰ ইমান লাখ লাখ টকা নাই যে কিবা এটা ঘটনা ঘটিলেও পুলিচক গৈ টকা দি তোক বচাই আনিব। তাৰমানে তুমি কি ক'ব খুজিছা? মই বেয়া কামত লিপ্ত হ'ম আৰু তাৰ কাৰণে মই জেলৰ ভাত খাব লাগিব? এনেকৈ সেইবোৰৰ লগত ঘূৰি ফুৰিলে এদিন তোৰো বদনাম হ'ব। মাৰ যে সকীয়াই থৈছো, সাৱধানে চলিবি অকণমান। এই অলাগতিয়াল কথাবিলাক মোৰ আগত কৈ নাথাকিবা, তেনেকুৱা একো নহয়, তুমি চিন্তা নকৰিবা। অকণমান খোৱা না আইতা মই নাখাওঁ। নেপায় অকণমান খোৱা। না নাপায়। না না নকয়, অকণমান খোৱাচোন। না না এবাৰ খোৱা। এতিয়া অয়নে কি কৰিব? খেলিব। নেখেলে। অয়নে এতিয়া ঔষধ খাব। না ঔষধ নাখালে ডক্টৰ আংকলে গম পালে বেজি দিব। অঁ সেইকাৰণে কৈছো আৰু অকণমান খাই দিয়া। খোৱা। নাপায়। আমাৰ অয়ন ভাল ল'ৰা, খালে খালে। আমাৰ অয়ন ভাল ল'ৰা। এবাৰ অঁ এতিয়া অয়নে কি কৰিব? খেলিম। নেখেলে, ঔষধ খাব। ডক্টৰ আংকলে গম পালে তোমাক আকৌ বেজি দিব। ভাতখিনি খাই দিয়া। আকৌ এবাৰ। কাৰ লগত খেলিবা? ভাৰ্গৱ দাদাৰ লগত। হয় নেকি? এইহে ভাল ল'ৰা। অয়নে ভাত খাই এতিয়া দাদাৰ লগত খেলিব পাৰিব। খাই দিয়া সোনকালে। মই এই গাঁওখন এৰি যোৱাৰ কথা কেতিয়াও ভাবিবই নোৱাৰোঁ জানো। সেই কেতিয়াবা বৰ ভয় লাগে, পৰিস্থিতিয়ে যদি কেতিয়াবা মোক এই গাঁওখনৰ পৰা আঁতৰাই পঠায়। নপঠায়। যদিহে তই এইখন গাঁৱৰ জীয়ৰী হৈ এইখন গাঁৱৰে বোৱাৰী হ চা, তেতিয়া তই ইয়াতে থাকিব পাৰিবি আৰু ক'লৈকো যাব নালাগে। কিন্তু এইখন গাঁৱৰতো চব মোৰ চিনাকি, আৰু মোৰ চকুত তেনেকুৱা কোনো নাই যিয়ে মোক বেলেগ ধৰণে ভাবিব পাৰে, মানে বিয়া পাতিবলৈ। শকুন্তলা, ভাগ্যৰ পাক চকুৰি কোনফালে ঘূৰে তই কিন্তু ক'ব নোৱাৰ। কি ঠিক তই মনে বিচৰা মানুহজন এইখন গাঁৱতো পাব পাৰ। ধেৰ এজনী কিনো কৈ থাক। কেতিয়াবা কেতিয়াবা আকৌ মই কোৱা কথাবোৰ সঁচাও হয় দেই। কথা শুনা তাই। ভয় দিয়া মোক দিয়া
ভাৰ্গৱ দাদা ইয়াৰ আকৌ কি হ'ল বৰ্মা ভাৰ্গৱ দাদা শুলে নেকি দেখা নাই নেকি শুলে নে হাৰ পাই আছে বৰ্মা ভাৰ্গৱ দাদাক উঠাই দিয়া না আমি দুটা এতিয়া খেলিম ভাৰ্গৱ দাদাই ভাত খাই হৈছে আবেলিহে উঠিব তুমিও এতিয়া ৰুমলৈ গৈ অকমান খোৱা এই দুপৰীয়াখন খেলি পেলাই হুলস্থুল কৰিব নালাগে কি হ'ল যোৱা আকৌ এই ল'ৰাটোৰ পৰা মানে শান্তি নোহোৱা হৈছে মাকজনী নোহোৱা হোৱাৰ পৰা এনি টাইম ডিষ্টাৰ্ব দি থাকে মায়েও সৰু নাতিয়েকৰ মৰমতে ডাঙৰ নাতিয়েকৰ কথা পাহৰিয়ে গৈছে ইমানেই যদি অয়নৰ প্ৰতি মৰম বিনোদনক আকৌ এবাৰ বিয়া পাতি নিদিয়ে কিয় এটলিষ্ট মোৰতো শান্তি হ'ব বিনোদ মা কোৱা বহা তই কিমাননো অফিচৰ কাম কৰি থাক এই দুটামান কাম কৰি আছো কিবা ক'বা নেকি কোৱা আকৌ তই কথাটো কি ভাবিলি কি কথা মা কিয় তোৰ বিয়াৰ কথা মা মই বিয়া কিয় কৰাব লাগে অয়নৰ বাবে নহয় জানো কিন্তু অয়নে দেখোন মাকৰ মৰমখিনি তোমাৰ পৰা পায়ে আছে আৰু মই মৰাৰ পিছত তাৰ কি হ'ব ভাবি চাইছ তইতো দিনৰ দিনটো ঘৰত নাথাক যে তই তাৰ চোৱা চিতা কৰিব পাৰিবি নে মই মৰাৰ পিছত তই তাক বৰ্ডিং স্কুলত থবি নে 2-4জনী কাম কৰা মানুহ আনি থবি তাক চাবৰ বাবে মা প্লিজ চাবিনোত মা সদায় মা হয় এগৰাকী মাৰ অভাৱ কেতিয়াও কোনেও পূৰাব নোৱাৰে আৰু নোৱাৰেও মাৰ মৰম সদায় এগৰাকী মাকেহে পূৰাব পাৰে কাৰণ মাকৰ মৰমবোৰ সদায় নিস্বাৰ্থ হয় কাৰো লগত তুলনা নহয় এতিয়া সিদ্ধান্ত তোৰ তই কি কৰ ভাবি চাবি ঠিক আছে মা মই খুব সোনকালে তোমালোকক সিদ্ধান্তটো জনাম তোমালোকে আৰু বেছি দিন ৱেইট কৰিব নালাগে এই কথাটো সুধিবলৈ মই আৰু তোৰ ওচৰলৈ নাহোঁ উত্তৰ তই নিজে দিব লাগিব ঠিক আছে ঠিক আছে শংকৰে ভাল বন্ধু বান্ধৱৰ সং লোৱা নাই মোৰ বৰ ভয় লাগিছে কিন্তু তাক বুজাওনো কি বুলি ভালকৈ ক'লেও বেয়াটোৱে বুজে বাইদেউ তোমালোক কিবা লাগিছিল নেকি চাকি কেইগছমান লাগিছিল চাকি লৈছা যে আজি কিবা পাতিছা নেকি এইবাৰ মই কলেজৰ কালচাৰেল ছেক্ৰেটাৰী নহয় হয় নেকি বৰ ভাল কথা সেইকাৰণে নিবেদিতা আৰু মই চাকি নিবলৈ আহিলোঁ ভাল কৰিলা চাই লোৱাচোন কি কি লাগে ঠিক আছে দিয়াচোন এইটো ইয়াতে দিয়া চাবা দেই লাহেকৈ দিবা হৈ যাব নেকি হ'ব দিয়া ঠিক আছে কিমান দিম হ'ব দিয়া টকা 100 দিলে তোমালোকতো আহিয়ে থাকা আৰু লোৱাচোন এইটো ঠিক আছে যাওঁ দেই শংকৰ চাওঁ 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 তোৰ কি হ'ল ঐ শংকৰ একো হোৱা নাই চাওঁ কেনেকৈ দুখ পালি নকওঁ কিয় তই কাৰোবাৰ লগত কাজিয়া কৰি আহিছ নাই মা মই কাজিয়া কৰিছোঁ ল'ৰাকেইটামানে কৈছে মই বোলে অকমন্য মোৰ বোলে কোনো কাম নাই দেউতাৰ উপাৰ্জনত খাই থাকোঁ সেইকাৰণে মাৰিলোঁ সিহঁতক আৰু সেইকাৰণে নিজেও মাৰ খাই আহিলি আৰে যোনে যি কয় কৈ থাও তই বাটৰ গছ কিয় গাত বহি ল'ব লাগে এতিয়া পালি মজাটো বেছিকৈ দুখ পালি নেকি অলপ পাইছোঁ ৰবি মই গৰম পানী অকণ কৰি আনো গৰম পানী সেক দিলে ভাল পাবি তই বচোন কি যে হ'ব এই ল'ৰাটোক লৈ দেউতা কি কৰি আছে অফিচৰ কাম কেইটামান কৰি আছো কিবা ক'বা দেউতা কাইলৈ অফিচৰ পৰা আহোঁতে মোৰ কাৰণে চকলেট লৈ আনিবা নিশ্চয় লৈ আহিম কোনটো চকলেট লাগিব তোমাক দোকানৰ চবতকৈ ডাঙৰ চকলেট অ'কে ডান
আৰু কেতিয়া লাগিব দুটা এটা মোৰ কাৰণে এটা ভাৰ্গৱ দাদাৰ কাৰণে বাহ গুড বয় এনেকৈ সদায় বস্তু দাদাৰ লগত শ্বেয়াৰ কৰি খাবা কেতিয়াও অকলে নাখাবা আৰু কি কি লাগিব তোমাক আৰু 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 মাত্ৰ মাক লাগিব কোৱা না দেউতা দিবানে মাক কোৱা না কোৱা না দেউতা আনি দিবানে অয়ন তুমি এতিয়া পঢ়িব যোৱা মোৰ কাম কেইটামান আছে মই কৰিলোঁ হ'ব লাহে দিয়াচোন অকণমান ৰচোন অকণমান সহ্য কৰ তাপটো লাগিলেহে বিষটো টানিব দাদা শুনচোন তই কাইলৈ ডাক্তৰৰ ওচৰলৈ গৈ আহিবি নেকি বেজি এটা লোৱা হ'লে ভাল আছিলে বেজি ল'বলৈকে আকৌ ইমানো বেছি কষ্ট পোৱা নাই নহয় অলপহে কষ্ট পাইছোঁ কিন্তু মই বেজি ল'ব নোৱাৰোঁ ভয় লাগে মোৰ ভয় লাগে কাজিয়া কৰিবলৈ ভয় নকৰ মা এতিয়া অকণমান আৰাম পাইছনে অলপমান অ' মা তুমি দাদাৰ ওচৰতে বহা আজি ভাতটো মই ৰান্ধিম যা বনাও যদি চাওঁ বিনোদন অঁ মা জনাৰ্দনৰ ইমান দেৰি হ'ল যে এই ইমাৰ্জেঞ্চি কনষ্ট্ৰাকশ্যন ছাইটলৈ যাব লগা হ'ল সেইকাৰণে দেৰি হৈছে আহি পাবই চাগে ৱাও মছলা চিকেন তোমাৰ ফেভৰেট লোৱা খোৱা মায়া অয়নকো দিয়া আকৌ জ্বলা মই নাখাওঁ জ্বলা পাইছা যেতিয়া দালিখিনি দি খোৱা মই দি আছোঁ মায়া অয়নে জ্বলা নাখায় বুলি তুমি জানাই তাৰ কাৰণে জ্বলা দিয়াৰ আগতে কাঢ়ি থ'ব নোৱাৰিলা হ'ব দিয়া মা বৌয়ে পাহৰিলে চাগে খোৱা ফ্ৰিজত আৰু চিকেন আছেনে আছে মা অয়ন কাইলৈ মই তোমাক জ্বলা নিদিয়াকৈ বনাই দিম দেই এতিয়া খোৱা কি হ'ল কি ভাবি আছা নাই মা বিনোদনক দিয়া অকণমান বাৰু পাইছনে কেলেনো তই এইবিলাক কৰিবলৈ যাব লাগিব দিনকালৰ অৱস্থা দেখিছই দেখোন এই ৰাতি বিয়লি ঘূৰাটো বাদ দে এইবাৰ এই ইমানতে ৰক্ষা পৰিল বুলিহে তোৰ যদি ইয়াতকৈও ডাঙৰ কিবা এটা হ'লহেঁতেন হা এইবিলাক বাদ দে শুন নিজকে অলপ শুদ্ধ কৰ হা এয়া কি হৈছে মোৰ সকলোতে অকল শকুন্তলা কিয় বাৰে বাৰে মনত পৰি আছে তাকে এবাৰ চাব পৰা হ'লে ওচৰৰ পৰা কিয় এনে হৈছে ভাল পোৱা হোৱা নাইতো
অ মিনতি চাহকাপ হ'ল যদি সোনকালে দিয়া লওক হেৰি নহয় মোৰ শংকৰক লৈ বৰ চিন্তা হৈছে চিন্তা মোৰো নোহোৱা নহয় কিন্তু চিন্তা কৰিনো কৰিবা কি সিটো এতিয়া আৰু সৰু ল'ৰা নহয় এচাইৰে সকলো কথা বুজাবলৈ আৰু কিছুমান কথা সি নিজেও বুজিব লাগে সেইটো হয় কালি তাৰ মুখখন দেখি মোৰ মনটো বৰ বেয়া লাগিছে ঘাঁ দুখৰ শুকাবলৈ কেইদিনমান লাগিব নহয়নে মই বাৰু বজাৰলৈ গ'লে ঘাঁ শুকোৱা মলম এটা লৈ আহিম ময়ো যাওঁ দোকানলৈ দেৰিয়ে হ'ল যোৱা যোৱা ময়ো এই চাহটো পাখাই কামত ধৰোঁগৈ ভণ্টি গৈছো ৰ চাহ একাপ দেখিছোন এই দাদাটো মানে পুৱাৰ পৰা উঠি তাৰ চিঞৰ বাখৰ পৰা আৰম্ভ হৈয়ে যায় মানে যাওঁ চাহকাপ দি আহোঁ নহ'লে পঢ়িবলৈও শান্তি নিদিব ভাইটি অফিচৰ কাম বাদ দে মানে অফিচৰ কাম হিচাপ পত্ৰ এইবোৰ থ আৰু এই নিউজটো পঢ় কি নিউজ পেপাৰটো নিউজ পাব্লিছ হৈছে উত্তৰ পূবৰ উদ্যোগ ক্ষেত্ৰত ব্যৱসায় বিনোদন দত্তৰ বিশেষ সফলতা বাহ কি হেডলাইন চাহ মাই নিউজটো পঢ়িলেনে অঁ মায়ে পঢ়িয়েতো মোক দেখাইছে আজি মাৰ মনটো বিৰাট ফূৰ্তি জানো আচ্ছা তই পেপাৰখন ভালকৈ ৰাখিবি মই অফিচলৈ ৰেডি হওঁ ঠিক আছে আজি যদি মৰমী জীয়াই থাকিলেহেঁতেন কিমান চাগে ফূৰ্তি পালেহেঁতেন মোৰে ভাগ্য বেয়া বহুত চেষ্টা কৰিও মই মৰমীক বচাব নোৱাৰিলোঁ বাইদেউ এফালে আহকচোন কিবা লাগিছিল বাইদেউ কলহ এটা লাগিছিলে ডাঙৰ হ'ব নেকি ইয়াতকে ডাঙৰটো নাই এনেকুৱা দুটা হ'ব নেকি দুটা নাই এইটোৱে আছে নালাগে দিয়ক সৰু হ'ব অলপ ডাঙৰ লাগিছিল এইটোকে লৈ যোৱা নহ'লে এটা নালাগে দিয়ক মই বেলেগত চাই ল'ম সিফালে পাম চাগে একোৱে বিক্ৰী হোৱা নাই এনেকৈ হ'লে মাজনীক পঢ়ামনো কেনেকৈ ক'ত পাম বাৰু ইমানবোৰ পইচা কি যে কৰোঁ একো ভাবিয়ে পোৱা নাই দেউতা অ দেউতা কি হ'ল মই শুন্তি পেহী ঘৰৰ পৰা আহোঁ দেই টিউচনৰ ফিজটো ল'বলৈ মাতিছিলে হ'ব যা সোনকালে আহিবি হ'ব ঐ শেৱালি কথা এটা গম পাইছনে নাই কি কথা এই যে আমাৰ গাঁৱৰ ধুনীয়া ল'ৰাটো এই দামী বাইকখন লৈ যে ঘূৰি ফুৰে সি আমাৰ শকুন্তলাৰ প্ৰেমত পৰিছে নহয় তইনো এইবোৰ কথা ক'ত গম পাৱ এই কমল দোকানীয়ে কৈছে কালি সন্ধিয়া মই বজাৰ কৰিব যাওঁতে কৈছে পাৰ যদি কিবা এটা কৰি দে হয় নেকি পিছে আমাৰ শকুন্তলা এইবোৰ গম পাই নাই বল নহ'লে আমি তাইক কৈ আহোঁ কৈছিলোঁ পিছে একো লাভে নহ'ল কিয় শকুন্তলা কেনেকুৱা ছোৱালী তই জানো নাজান এইবোৰ প্ৰেম চেমৰ প্ৰতি তাইৰ সমূলি আগ্ৰহ নাই অকল কিতাপবোৰৰ মাজতে সোমাই থাকে যি দেখিছোঁ তাই সোনকালে চৰকাৰী চাকৰি এটা লৈহে এৰিব ঠিকেই কৈছ নিৰ্মালী আমাৰ এই যে পঢ়াৰ বাদে একো চিনিয়ে নাপায় পিছে এই ল'ৰাটোৰ লগত তাই কথা আগবঢ়াব পাৰিলেহেঁতেন মানুহে ভাল ল'ৰা এটা বিচাৰি বিচাৰিও নাপায় আমাৰ এই আকৌ পায়ো হেৰুৱায় তাকেতো এৰা তাইৰে যেতিয়া মন নাই আমিনো কি কৰিব পাৰিম নে কি কওঁ বল নহ'লে গৈ থাকোঁ বল
যিহে ৰ'দ গাটো একেবাৰে বিচবিচাই গৈছে এইবাৰ বৰষুণ নিদিবই যেন পাইছোঁ সেই বৰষুণ যাক নাহিলে খেতি বাতি পিনে আধ্যা পৰিব পেটত গামোচা মাৰি থাকিব লাগিব যেন পাইছোঁ আমি বাৰু তেনেকেই থাকোঁ কিন্তু ইহঁত দুটা হে প্ৰভু কিবা এটা কৰা আৰু ব'লা আমি এতিয়া ৰেষ্ট লগাম এখন মোৰ গাড়ী এখন তোমাৰ গাড়ী মই জিকিলো তুমি হাৰিলা ঠিক আছে তুমি জিকিলা আৰু মই হাৰিলো ব'লা আকৌ এবাৰ ৰেষ্ট লগাম তুমি ইয়াৰ লগত খেলি থাকিব লাগে নে স্কুললৈ ৰেডি হ'ব লাগে মই খেলিব অহা নাই নহয় ভাইটিহে মোক মাতি আনিছে অয়ন তুমি যেতিয়াই তেতিয়া দাদাক খেলিবলৈ নামাতিবাচোন তোমাৰ নিচিনা দাদাই খেলি থাকিলে নহয় সি পঢ়িবও লাগে আৰু তোমাৰ যদি ইমানেই খেলিবলৈ মন অকলে খেলি থাকিবা বুজিছা নহয় মই কি কৈছো ব'লা এতিয়া ৰেডি হ'ব লাগে পাপাই কেতিয়াবাৰ পৰা ৰৈ আছে নহয় আহা ৰবাচোন মই উদয়ন তুমি শকুন্তলা নহয় জানো অঁ হয় মই ইয়াৰে মানে এইখন গাঁৱৰে বেগটো লৈ চাগে কষ্ট হৈছে উঠা বাইকতে মই আগবঢ়াই দিব পাৰিম যদি বেয়া নোপোৱা নালাগে দিয়ক মই পাৰিম আপুনি যাওক ঠিকে আছে যি ভাল দেখা অয়ন কি হ'ল তোমাৰ তুমি মনটো মাৰি কিয় আছা চাওঁ চাওঁ তুমি এইটো চেঞ্জে নকৰিলা নহয় এইটো পিন্ধি লোৱা অয়ন তুমি মনটো মাৰি কিয় আছা কোৱাচোন মোক নকওঁ কোনোবাই তোমাক কিবা ক'লে নেকি নাই কোৱা তেন্তে কিয় মন মাৰি আছা নে ক'ৰবাত তুমি দুখ পালা নাই পোৱা তেন্তে কিয় মন মাৰি অকলে আছা তুমি অ' তুমি মানে মোক নোকোৱা ৰ'বা মই আইতাক মাতি আনো তোমাৰ পৰা আইতাইহে কথা উলিয়াব পাৰিব ৰ'বা দেই মই আহি আছোঁ দাদা দেউতাই তোলে ঔষধ দি পঠাইছে ল ভাত খাই উঠি খাই ল'বি মাহঁতে তোৰ কাৰণে কিমান চিন্তা কৰে জাননে তই অলপ ভাল হবিচোন এটা তই মোক শিকাবি মই ভাল হ'ব লাগে নে বেয়া হ'ব লাগে তোতকৈ সৰু হ'লো বুলি মই তোক একো ক'ব নোৱাৰিম নেকি অঁ নকবি কিয় নকম মাহঁতে ঘৰখনৰ কাৰণে ইমান কষ্ট কৰে আৰু তই এনেকৈ পইচাবোৰ খৰচ কৰিলে নহ'ব নহয় মই ঔষধ আনিব দিছিলোঁ হা তেওঁ নিজেহে আনিছে কিয় নানিব তোক দেউতাই এনেকৈ কেকাই থকা চাই থাকিব লাগিছিল নেকি দেউতাই নিজৰ দায়িত্ব পালন কৰিছে আৰু মায়ে কালি তোৰ চিন্তাত শুবই পৰা নাই জাননে হ'ব এতিয়া সঁচা কথাবোৰ শুনি থাকিব পৰা নাই কিয় চা দাদা তই এনেকৈ থাকিলে নহ'ব তই নিজৰ কাৰণে কিবা এটা ভাব কাৰণ পাছলৈতো এখন ঘৰ তয়ে চাব লাগিব গতিকে তোৰ কোৱা হ'লনে হ'ল যদি যা যাওঁ কিন্তু কথাবোৰ অলপ ভালকৈ ভাবি চাবি এজনী মোৰ ভণ্টি নহয় বাহে হ'ব লাগিছিল
মায়েও বিয়াৰ বাবে বৰ চিন্তিত হৈ আছে ডাক্তৰৰ মতে অয়নকো মাকৰ মৰমৰ খুবেই প্ৰয়োজন ঘৰত সকলোৱে মোৰ সিদ্ধান্তৰ বাবে বৰ আশাৰে বাট চাই আছে গতিকে মই যি ডিচিশ্যন লওঁ খুব সোনকালে ল'ব লাগিব পলম কৰিব নোৱাৰি এই জীৱনটো জোৰা টাপলি মাৰোঁতেই গ'ল বুজিছা এইবাৰো খেতি নহ'বগৈ যেন পাইছোঁ বৰষুণৰ দেখোন নাম গোন্ধেই নাই মাটিয়ে চিৰাল ফাট দিলে খেতি কৰিবা কেনেকৈ হেৰা মোৰো সেই দোকানত বিক্ৰী বাৰ্তা একোৱেই নোহোৱা হৈছে ৰাতিপুৱাই গৈ দোকানখন খোলোঁ সন্ধিয়া বন্ধ কৰি থৈ আহোঁ সেয়াই কাম হৈছে আৰু এনেকৈ হ'লে মাজনীক পঢ়ুৱাবা কেনেকৈ তাইক যেনেকৈ তেনেকৈ হ'লেও পঢ়ুৱাবই লাগিব লাগিলে ইয়াতকৈ বেছিকৈ কষ্ট কৰিম মিনতি পঢ়া শুনাত ইমান ভাল ছোৱালীজনী বাৰু কেনেকৈ নপঢ়ুৱা কৈ থাকোঁ ইমান কষ্ট কৰি পঢ়িছে তাই আমিতো তাইক একো সুবিধাই দিব পৰা নাই মেট্ৰিকতো তাই ইমান ভাল ৰিজাল্ট কৰিছে স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক লৈ গৌৰৱ কৰে মোকো কোনোবাই শকুন্তলাৰ দেউতাক বুলি যদি চিনাকি দিয়ে মোৰ বুকুখন গৌৰৱত একেবাৰে উফন্দি উঠে কিন্তু টকা পইচা নহ'লে মাজনীক পঢ়ুৱাবা কেনেকৈ চহৰৰ কলেজত পঢ়ুৱাবলৈ বহু হাজাৰ টকা লাগিব আমাৰ নিচিনা মানুহৰ কাৰণে সেইটো বাৰু সম্ভৱ নে তাই যদি ভাগ্যত আছে যিকোনো প্ৰকাৰে তাই পঢ়িব পাৰিবই আৰু যদি নাই এতিয়া সকলো তেওঁৰ ওপৰতে আৰু আহিলা দাদা চাহ অঁ ফ্ৰেছ হৈ গৈ আছোঁ বাহ বিনোদন অহা নাই নেকি নাই তাৰ অফিচত কাম অলপ আছে সেইবোৰ কৰিহে আহিব কোম্পানীৰ কাম কাজ কেনে চলিছে ঠিকেই চলি আছে মা মা অয়নক দেখা নাই সি নাই নেকি আছে সি ৰুমতে আছে অঁ আজি অয়নে কি কৈছে জানো কি হ'ল কোনে কি ক'লে আমাৰ পোনাটো মোৰ লগত খেলিব লগ নাই আৰু মই অকলে অকলে খেলিব লাগিব কিয় ভাৰ্গৱ দাদা আছে নহয় বৰমাই মোক ভাৰ্গৱ দাদাৰ লগত খেলিব মানা কৰিছে নহ'লে বৰমাই মোক গালিও পাৰিব আৰু পিটিব কি আগতে মোৰ লগত মায়ে খেলিছিল এতিয়া মই খেলিম হ'ব আহা আমি খেলিম আহা এতিয়া তুমি গাড়ী খেলিবা নে বেলেগ খেলিবা হা খেলিবা ৰবা মই মায়াক সুধিম কি ক'লে তাই অয়নক এই সৰু ল'ৰাটোক তাই কন্দুৱাব লাগেনে তই মায়াক একো নকবি এই সৰু কথাটোকে ডাঙৰ হ'ব এতিয়া তই পাৰিলে বিনোদনকে বুজাচোন মই তাক আৰু একো নকওঁ দাদাক হিচাপে তয়ে তাক বিয়ালৈ মান্তি কৰাচোন সি বিয়া পাতিলে অয়নে মাকক পাব তেতিয়া সি আৰু অকলশৰীয়া অনুভৱ নকৰে তুমি ঠিকেই কৈছা মই ভাইটি আহিলে তাৰ লগত পাতিম হ'ব দে ককায়েক ভাইকে দেখোন আজি খুব বিয়াৰ কথা পাতিছে এনেকুৱা লাগিছে আজি এওঁ বিনোদনক বিয়াৰ বাবে মান্তি কৰাইহে এৰিব ভালেই হ'ব বিনোদনৰ পত্নীক ভালকৈ কামত খটুৱাম আৰু অয়নৰ মাকৰ নামত এজনী ভাল কেয়াৰটেকাৰ পাম মায়া তুমি অয়নক কি কৈছিলা কি নকলো মই সকলো গম পাইছোঁ তাৰ মানে অয়নে তোমাক লগালে অয়নে মোক একো লগোৱা নাই
লগোৱা নাই এটা সৰু ল'ৰা কেনেকৈ কথা ক'ব লাগে তুমি নাজানা নেকি দিনটো পঢ়া শুনা নকৰি খেলি থাকিব আৰু মই তাৰ লগত ভালকৈ কথা ক'ব লাগে খঙত নকৈ মৰমতো ক'ব পাৰি কথা কোৱাৰ এটা প্ৰপাৰ ৱে থাকে হ'ব হ'ব তোমাৰ সদায় অয়নৰ ওকালতি কৰি থাকোতেই যাব মায়া গুছা শংকৰ তই ক'বলৈ যাওঁ নেকি মই আকৌ তোৰ লগত কথা এটা পাতো বুলিহে ভাবিছিলোঁ এতিয়া বৰ লৰালৰি হৈছে মা তোমাৰ লগত আহি পাই ভালকে কথা পাতিম দিয়া হ'ব দে যা সোনকালে আহিবি কিন্তু হ'ব দিয়া চা তই অয়নৰ কথা বাদ দে কিন্তু তোৰোতো গোটেই জীৱনটো পৰি আছে তাকেইতো মাই ঠিকেই কৈছে বিয়াখন পাতা মোকো লগ লাগে নহয় নে কি কয় মা তো সকলোৱে সেইটোৱে বিচাৰিছে যেতিয়া তইনো সিদ্ধান্ত লওঁতে ইমান দেৰি কৰিছ কি চা মই জানো তই মৰমীক পাহৰিব পৰা নাই কিন্তু সেইকাৰণেতো তই ঘৰৰ মানুহখিনিক কষ্ট দিব নোৱাৰ যি হৈ গ'ল সেইটোতো তুমি এতিয়া নোহোৱা কৰিব নোৱাৰা গতিকে যিটো হ'বলগীয়া আছে সেইটো ঠিক কৰি লোৱা মৰমী ঢুকাবৰ এবছৰ হ'ল এতিয়াও যদি তই তাইৰ কথা ভাবি দুখ কৰি থাক তাই আত্মাই শান্তি পাব জানো চা মই তোৰ মা মইতো তোৰ অহিত চিন্তা নকৰোঁ তোৰ ভৱিষ্যতৰ কথা ভাবিহে দ্বিতীয় বিবাহৰ কথা কৈছোঁ কিন্তু মায়ে সঠিক সিদ্ধান্তই লৈছে তই কথাষাৰ আকৌ এবাৰ ভালকৈ ভাবিছা সকলোৱে যিটো বিচাৰিছে তুমি সেইটোকে কৰা বিনোদন ক'ত কৰিব সি তাৰ মোৰ প্ৰতি শ্ৰদ্ধা আছে জানো মই মৰিলেহে সি মোৰ মূল্য বুজি পাব মা শুনাচোন এনেকে হ'লে মাজনীক পঢ়ুৱাবা কেনেকৈ তাইক যেনেকে তেনেকে হ'লেও পঢ়ুৱাবই লাগিব লাগিলে ইয়াতকৈ বেছিকে কষ্ট কৰিম মিনতি মাকে এতিয়া পুতেকৰ দ্বিতীয় বিবাহত লাগিছে এইপিনে পুতেকে প্ৰথম পত্নীক এতিয়াও পাহৰিব পৰা নাই মাক আৰু পুতেকৰ কিন্তু নাটকখন বেছ জমা এতিয়া বিজয় বা কোন হয় সেইটো চাবলৈ মই অপেক্ষা কৰি আছো মা তোমাৰ লগত মোৰ কথা এটা আছিলে কি কথা কোৱা আকৌ কোনোবা ল'ৰা এটাই বোলে নিৰ্মালীক মোৰ কথা সুধিছে ল'ৰা ক'ৰ ল'ৰা এই যে ৰাজীৱ সন্দিকৈ তেখেতৰ ল'ৰা কি আনকি মই বজাৰৰ পৰা আহোঁতে ৰাস্তাত বাইকখন ৰখাই মোৰ বেগটো ঘৰলৈকে নিদিম নেকি বুলিও সুধিছিলে মইহে নালাগে বুলি ক'লোঁ হয় নেকি তেখেতৰ ল'ৰাক পিছে মই চিনি নাপাওঁ নামটো কোৱাতহে গম পালোঁ নিৰ্মালীক কৈছিলে নহয় আগতে মোক তেওঁৰ নামটোনো কি উদয়ন সন্দিকৈ উদয়ন সন্দিকৈ তোমাৰ লগত মোৰ কথা এটা আছিলে কি কথা কোৱা আকৌ কোনোবা ল'ৰা এটাই বোলে নিৰ্মালীক মোৰ কথা সুধিছে ল'ৰা ক'ৰ ল'ৰা এই যে ৰাজীৱ সন্দিকৈ তেখেতৰ ল'ৰা কি আনকি মই বজাৰৰ পৰা আহোঁতে ৰাস্তাত বাইকখন ৰখাই মোৰ বেগটো ঘৰলৈকে নিদিম নেকি বুলিও সুধিছিলে মইহে নালাগে বুলি ক'লোঁ হয় নেকি তেখেতৰ ল'ৰাক পিছে মই চিনি নাপাওঁ নামটো কোৱাতহে গম পালোঁ নিৰ্মালীক কৈছিলে নহয় আগতে মোক তেওঁৰ নামটোনো কি উদয়ন সন্দিকৈ উদয়ন সন্দিকৈ নামটো কিন্তু বৰ ধুনীয়া পিছে
সি আকৌ নিৰ্মালীক তোৰ কথা সুধিব লগা হ'ল কিয়? সেইটো সিহে জানিব। সিটোক পচন্দ চচন্দ কৰা নাইতো। বেলেগৰ মনৰ কথা মইনো কেনেকৈ জানো? সেইটোও হয়। পিছে ল'ৰাটো ভাল বুলি গাঁৱৰ মানুহে মোক কথাটো কৈছে। ভাল যদি ভাল, বেয়া যদি বেয়া। তুমিনো মোক এইবোৰ কিয় কৈ আছা? এই আকৰি তই এইবিলাক কথা একো বুজি নাপাওঁ। থ মানে বুজাই দিয়াচোন। কোনোবা ভাল ল'ৰা এটাই যদি তোৰ কথা সোধে বাঁক হিচাপে মোৰ মনটো ভাল নালাগিব জানো? সেইটোকে কৈছোঁ। তেন্তে শৰ্মা ছাৰে মোৰ কথা সুধিলেও চাগে তোমাৰ মনটো ভাল লাগিব। লাগেতো, কিন্তু সেইটো ভাল পোৱাৰ অৰ্থ বেলেগ। বেলেগ? অঁ বেলেগ। তই সেইবোৰ কথা বুজি নাপাবি। এতিয়া সেইবোৰ থ, এই কাপোৰখিনি তই যাম, মই ভাতত লাগোগৈ। হ'ব মা। মাৰ আকৌ আজি কি হ'ল? কথাবোৰ এনেকৈ কৈছে যে মই হ'লে একো ধৰিবই পৰা নাই। উদয়ন সন্দিকৈ মোৰ কথা সুধিলে মাৰ আকৌ ভাল কিয় লাগিছে? মায়ে বাৰু কথাটো অন্য ধৰণে লোৱা নাইতো। হে ভগৱান। মা, অ' মা। বিনোদ, মা সদায় মা হয়। এগৰাকী মাৰ অভাৱ কেতিয়াও কাৰো লগত তুলনা হোৱাও নাই আৰু নহয়ও। মাৰ মৰম সদায় এগৰাকী মাকেহে পূৰাব পাৰে, কাৰণ মাকৰ মৰমবোৰ সদায় নিস্বাৰ্থ হয়, কাৰো লগত তুলনা নহয়। আৰু কি কি লাগিব তোমাক? আৰু মাত্ৰ মাক লাগিব। কোৱা না দেউতা, দিবানে মাক? কোৱা না। কোৱা না দেউতা, দিবানে? মই বিয়া পাতিম। অয়নৰ বাবে মই সিদ্ধান্তটো ল'ব লাগিব। সি যাতে ফিউচাৰত কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, সেইটো মই চিন্তা কৰিব লাগিব। মই তাক মাকৰ অভাৱ নিদিয়াকৈ ডাঙৰ কৰিব লাগিব। মা, মা, মা তোমাৰ গা বেয়া নেকি? নামাতিবি তই মোক মা বুলি। তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে। মোৰ তোৰ লগত কোনো কথাই নাই। তুমি আগতে কথাখিনি শুনিতো লোৱা। মই ৰেষ্ট লৈ আছোঁ, তই যাচোন ইয়াৰ পৰা। ঠিক আছে, হ'ব দিয়া, তুমি ৰেষ্ট লোৱা। মই মোৰ সিদ্ধান্তটো পাছত জনাই আছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? মোৰ ছেকেণ্ড মেৰেজৰ কথা। কি সিদ্ধান্ত ল'লি? মই মোৰ ছেকেণ্ড মেৰেজৰ বাবে মেণ্টেলি প্ৰিপেয়াৰ হৈছোঁ। কি তই সঁচাকৈ কৈছ? অঁ মা, তুমি যিজনী ছোৱালীক পচন্দ কৰি দিবা মই তাইকে বিয়া কৰিম। সঁচা? চাবি, মই তোৰ কাৰণে ভালৰো ভাল ছোৱালী এজনী চাই দিম। আৰু এই খবৰটো দি যে তই মোৰ মনটো ইমান ভাল লগালি, তই ৰ মই এওঁলোককো খবৰটো দি থৈ আহোঁগৈ। হয় হয় হয়, ঠিক আছে, হ'ব। জনাৰ্দন, অঁ তোক আকৌ মই ওপৰত বিচাৰি ফুৰিছোঁ, তই ইয়াতে আছ। কিয়? কিবা কথা আছে নেকি? কথা মানে ডাঙৰ কথা। কি কথা? বিনোদন বিয়াৰ বাবে মান্তি হ'ল নহয়। কি? এইটো দেখোন বহুত ভাল খবৰ। ভালে হ'ল দিয়া, অৱশেষত যে সি মান্তি হ'ল। তাকেতো, তই ৰ মই মায়াক খবৰটো দি থৈ ঠিক আছে মা।
যি হৈছে ভালৰ কাৰণে হৈছে এতিয়া চাগে সকলো ঠিক হৈ যাব চাওঁতে চাওঁতে শকুন্তলা ডাঙৰেই হ'ল পঢ়া শুনাৰ লগতে তাই এতিয়া আমি বিয়াৰ কথাও ভাবিব লাগিব কাৰণ মই নিবিচাৰোঁ এইখন ঘৰত থাকি তাই উজ্জ্বল ভৱিষ্যতটো টকা পইচাৰ কাৰণে শেষ কৰি দিয়ক অন্ততঃ বিয়া হৈ যোৱাৰ পিছত যদি এইখন ঘৰত নোপোৱা সুখ সুবিধাবোৰ তাই সেইখন ঘৰত পায় তেনেহ'লে মই বৰ সুখী হ'ম হেল্ল' মই আপোনাক বিশেষ এটা কাৰণতহে ফোন কৰিলোঁ আমি বিনোদনৰ পুনৰ বিয়াৰ কথা ভাবিছোঁ নহয় ছোৱালী এজনী লাগিছিলে আৰু ধনী দুখীয়া বুলি একো কথা নাই ঘৰ ধৰিব পৰা ছোৱালী এজনী হ'লে হ'ল ক'ৰবাত আছে যদি খবৰটো অকণমান কৰিবচোন মোক জনাব অঁ ঠিক আছে বাৰু দিয়ক আৰুনো কাক কৰোঁ কল্যাণীকে এবাৰ ফোন কৰি চাওঁ বিনোদন আল্টিমেটলি তুমি মাৰ কথা মানি ল'লা বিয়াৰ বাবেতো মান্তি হৈছা কিন্তু কাৰ কিমান হেঁচাত মান্তি হৈছা ময়োতো সেইটো নজনা নহয় মৰমীক পাহৰি অন্য কাৰোবাক পত্নীৰ মৰ্যাদা দিব পাৰিবা জানো নে যাক বিয়া কৰাবা তাই মাথো অয়নৰ আয়া হৈয়ে থাকি যাব এজনী ছোৱালীও মোৰ ভাল লগা নাই এইকেইজনী ছোৱালী দেখিতো লগা নাই যে ঘৰখন ধৰিব পাৰিব মোক বিনোদনৰ বাবে ভাল ছোৱালী এজনী লাগে এলাপেচা ছোৱালী হ'লেও নহ'ব কি যে বৰমা অ বৰমা আপোনাক লগ কৰিবলৈ এগৰাকী মানুহ আহিছে তলতে ৰৈ আছে নালাগে ওপৰলৈ মাতি দেচোন ড্ৰয়িং ৰুমত বহিবলৈ দে মই ঠিক আছে বৰমা শংকৰ হা তহঁত ইয়াত অলপ সময় আছ নহয় মোক বৌৰে মাতিছে মই হাতকে ভিতৰৰ পৰা আহোঁ দেই হ'ব দে কাষ্টমাৰ আহিলে মোক মাতি দিবিচোন দেই ঠিক আছে এইবিলাক বস্তু কেতিয়া খোৱা দেখিছ মই লাইফত চব টেষ্ট কৰি চাব লাগে খা নাই তই খা এইবিলাক বস্তু মই একেবাৰে ভাল নাপাওঁ আৰে খা না খাচোন খা 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 ফাৰ্ষ্ট টাইম এনেকুৱা হয় অভ্যাস কৰিলে চব ঠিক হৈ যাব বাৰু তোৰ ভনীয়াৰজনী ঘৰত আছে নাই কি নাম আছিলে এহিয়াছ শকুন্তলা আছে কিয় সুধিলি বা কম নহয় দেই বৰ সাহস যেন ছোৱালী নহয় ল'ৰাহে তই কেনেকৈ জানিলি সিদিনা ৰাস্তাত শকুন্তলা বুলি মাতিবলৈহে পালোঁ বা জকজকাই উঠিলে নহয় নামটো সৰুতে এনেকৈ ক'লেনে তাকেইতো তই তাইক জোকোৱা নাছিলিতো প্লিজ জোকোৱা যে নাই দেই তেনেহ'লে তাই বা কিয় তেনেকুৱা কৰিলে ছোৱালী মানুহ তাই এনেকৈ ৰাস্তাই ৰাস্তাই কাজিয়া কৰি থাকিবলৈ নিদিবি গাঁৱত তোৰ ভনী বুলি সকলোৱে জানে বদনামটো তোৰহে হ'ব তোক কোৱা কাৰণে আকৌ বেয়া নাপাবি বন্ধু হিচাপেহে কৈছোঁ
তোৰ ভনী মানে মোৰো ভনী দেচোন বাৰু থাক মই আহোঁ তোমাক কিন্তু খং কৰিলে বিৰাট ধুনীয়া লাগে দেই ঘৰত বাই ভনী নাই বাহ বেলেগ দেখোন চাহ কাপ লোৱাচোন হ'ব দিয়ক খোৱা কথাটো কিন্তু ঠিকেই কৈছে আপুনি তাকে বৰ চিন্তা হৈছে ক'ত যে পাওঁ লক্ষ্মী বোৱাৰী এজনী পাব ভালকৈ বিচাৰকচোন দুজনীমান ছোৱালীৰ খবৰ আহিছে মোৰহে কিবা পচন্দ হোৱা নাই মায়াহঁতৰ সিফালৰ কোনো ছোৱালী খবৰ পোৱা নাই নেকি তেওঁলোকৰ পৰিয়ালৰ সকলো ছোৱালী প্ৰায় বিয়াই হৈছে যি দুই এগৰাকী আছে উপযুক্ত নহয় আজিকালি ছোৱালী পোৱাটোৱেই টান তাতে আকৌ বিনোদন বিবাহিত এটা ল'ৰাও আছে আপুনি চাগে কথাটো বুজি পাইছে মই বুজি পাইছোঁ আৰু সেইকাৰণে কৈছোঁ খুব ধনী মানুহ ঘৰৰ ছোৱালী নালাগে প্ৰয়োজন হ'লে বিয়াৰ সকলো খৰচ পাতি আমিয়ে বহন কৰিম মাত্ৰ ছোৱালীজনী সংস্কাৰী হ'লেই হ'ল এজনী ছোৱালী আছে দেখাই শুনাই বৰ ভাল পঢ়া শুনাটো ভাল তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী বৰ ভালকৈ পাছ কৰিছে ঘৰৰ অৱস্থা সিমান ভাল নহয় দেউতাকে খেতি বাতি কৰে আৰু মাকেও সৰুকৈ দোকান এখন দি আছে তাই টিউশ্যন কৰি নিজৰ পঢ়া শুনা খৰচ নিজেই উলিয়ায় হয় নেকি নামটো কি তাইৰ শকুন্তলা বৰুৱা ছোৱালীজনী ভালনে আমাৰতো বিনোদনক তুমি জানাই অয়নক নিজৰ ল'ৰাৰ দৰে মৰম কৰিলে মোক আৰু একো নালাগে শকুন্তলা বৰ মৰম লগা ছোৱালী তাই একেবাৰে মোৰ ছোৱালীৰ দৰে তাই যেনেকৈ মৰম ল'ব জানে মৰম দিবও জানে সাহসী আৰু স্পষ্টবাদী গাঁৱত তাইৰ বৰ ভাল নাম এটা আছে মই তেনেকুৱা এজনী ছোৱালীকে বিচাৰি আছিলোঁ তুমিতো জানাই আমাৰ ঘৰখনত ধন টকা পইচাৰ একোৰে অভাৱ নাই অভাৱ মাত্ৰ এজনী সৰু বোৱাৰী মৰমীৰ জেগাখিনি যদি শকুন্তলাই পূৰাব পাৰে মই আৰু একো নিবিচাৰোঁ তুমি বাৰু তেওঁলোকৰ ঘৰত কথাটো আগবঢ়াবাচোন তেওঁলোকে যদি হা কয় আমিও আগবাঢ়িব পাৰিম বিনোদনৰ লগত বাৰু মই কথাটো পাতিম সি অৱশ্যে মই পচন্দ কৰা ছোৱালী হ'ব বুলিয়ে কৈছে বাকী ঘৰৰ সকলোৰে লগত কথাটো আলোচনা কৰোঁ ঠিক আছে বাৰু মই তেওঁলোকৰ লগত আলোচনা কৰি আপোনাক জনাম ঠিক আছে তেনেহ'লে বাইদেউ আজিলৈ আহোঁ হ'ব বাৰু তুমি মোক সোনকালে খবৰটো জনাবা দেই নিশ্চয় ঠিক আছে এই কাজি মই ঠিকছে দিম নিজকে বৰ সাহসী দেখুৱাই ফুৰে নহয় তাই সাহস আজি মই উলিয়াম তাইৰ কাৰণে বিকি আজি মোক কথা শুনাইছে এই মই ভণ্টি অ ভণ্টি ইমান চিঞৰিছ যে গৈছো ৰ